হেগে চাউলটো পাতাবিলাকৰ প্ৰথমতে সকলোকে ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালো মোৰ ফালৰ পৰা। আৰু এতিয়া সময় ৰাতিপুৱা প্ৰায় 9টা মান হ'ল আৰু মই যে উঠি পিনে দেখো আমাৰ মানে গৰু গা ধুৱাই পিনে পথাৰত দিয়া হ'লে আৰু গধূলি যি মানে গৰুক মান দিব তাৰ কাৰণে এইপিনে লাও বেঙেনা হালধি ধুনীয়াকৈ মানে কুটি পিনে ৰখা হৈছে। এইকেইডাল মানে মালা গাঁঠিব লাগিব আৰু তাৰ উপৰিও মানে এইপিনে বিচনী ৰখা হৈছে ধুনীয়াকৈ ধুই পিনে। আৰু মানে অসমীয়াৰ এটা নিয়ম আছিল সেই তাহানিৰ যুগতে যেতিয়া মানে কাৰেণ্টৰ ব্যৱস্থা নাছিল মানে আজিৰ দিনটোৰ পৰাই মানে গৰম লাগিলে মানুহে মানে বিচিব পাৰিব, কিন্তু আজিকালিনো কি আৰু যেতিয়াই গৰম লাগে তেতিয়াই চুষ্টিতে ধুনীয়াকৈ পাংখা চলি যায়। আৰু এইপিনে মাহ হালধি আছে, এইপিনে মানে মোৰ কাৰণে গৰুটো বাৰু ধোৱা হ'লে আৰু এইখিনিও মানে মই ধুনীয়াকৈ ধুই পিনে নদীত যাম। আৰু এতিয়া মানে অকণমান ৰাস্তা ফালে যাওঁ আৰু কোনে কেনেকৈ মানে প্ৰস্তুতি কৰিছে তাক অলপ চাই আহো বলক। কিয় আজি ভাড়া মাৰি আছা? বিহুৰ দিনাখন চাইছো তাক অৱস্থা পুৰা তৰ চৰ কাটিলে আহিল। কেতিয়া যাবি? আৰু এইপিনে গুৱাহাটীৰ পৰা আহিছি। আৰু এতিয়া মানে বাকীবোৰ ওলাই আছে, গতিকে মই মানে মাহ হালধি সানো আৰু তাৰে যাব লাগে আৰু নদীত চালো। আৰু এতিয়া গেছ ধুনীয়াকৈ মানে মাহ হালধি সানি আছো, হালধি ধুনীয়াকৈ মানে মুখত সানি দিলো। আৰু এতিয়া মানে মাহ সানি আছো। আৰু গেছ এই মাহ হালধিটো কিয় মানে খানে কমেণ্ট কৰি জানাচোন, কোনে জানে? মই হলে গেছ গম নাপাওঁ আৰু সৰুৰ পৰা শুনি আছো মানে খানিব লাগে বোলে, সেইকাৰণে সানি আছো। আৰু সেনেকে ধুনীয়াকৈ সানিলো, সানিলে ভালে যাইছো এতিয়া নদীত। আৰু এইপিনে গেছ ভিঞ্চি যে এইবাৰ গা চা ধুইছে নাই? এই গা চা ধুই দিছে নাই? এক নাই ধুৱা অলপ মাহ হালধি সানি দিয়ে মুখি চুকি অলপ ৰঙা চঙা হৈ যাক অলপ। তাইলো আবার কহু হে তেরিকা সেন্ডেল টেন্ডেল বিহুর দিনে খান নাপাই দে গাইছি এটা মোক মারতে আসি মারতে আছে রুকি আছে নেকি মোক মাথা মানুহ পঠাই দিছে। চলো 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 গাইছ ইহঁতে মানে এইফালে ৰখি আছে। অ তহঁতে নাযা আৰু তহঁতে কি মাল দিয়া খানা নানিছে বটল কিয় খানা? এই ভাই ই লৈ আহিছে, একটা আমি তিৰি আছে নে গম পাই আৰু একবাৰে পেকিং কৰি দিয়ে আৰু বললা নে আন্দোলন নাই এৰো নাই তাৰো নাই এৰো নাই চাইছো গাইছ কাৰো নাই। অ তো তালুক তালু তালু বেছি কৰিছো চুলি কেইটা লাই ই লাগে বেছি মোক অলপ দিবি কিয় ল'ব লাগে কাৰণটো জানানে? মই নাজনো কাৰণটো। আৰু গৰু বিহুৰ দিনা গৰু ধুৱাব লাগে আৰু আমি মানে মানুহ ধুৱা যাই আছো, গৰু নাই কাৰো। আমাৰ আছে কিন্তু আছে ৰাতিপুৱা এটা ধুই পিনে পথাৰত দিছি না, এতিয়া আৰু ক'ত আনিম আৰু গৰু চৰু, সেইকাৰণে নিজে হলেও মানে নদীত যাই পিনে ধুনীয়াকৈ থিয় গৰু মানে গেছ থাকাত আছে মানে কি ৰাতিপুৱা আনি পিনে এইবোৰত মানে দৰা দি থৈ দিছে আৰু ইয়াৰ পৰা মানে এতিয়া মানে ডাইৰেক্ট নদীত লৈ যাব। তহঁতো আহিলি দেখোন আৰু গৰু ধোৱাৰ মানে মেইন সময় এইটোহে। এই পিনে চাওকচোন কিমান আহি আছে আৰু গাইছ বহুত আহি আছে। বলক এতিয়া তাতে যাব লাগে আৰু এতিয়া গাইছ পুৰা একদম নদীলৈ যাত্ৰা চব মানে আহি আছে পিছফালে। তই গৰু আনিছে ন? গৰু আনিছো মই 5টা আনিছো। 5টা আৰু আজি তৰা দি দিব নাই এনে দিছে এডাল তৰা এডাল এইটো মালা মান এইটো মান বুলি কয়। এই লাও খা বাংনা খা বছৰ বছৰ এই বস্তুটো এইটোৱে। 2 বছৰ মান আগতে মানে এটা পাইছিলো গৰুৰ মানে কি ফেশ্বন শ্ব' আজিৰ তাৰিখত গৰু চৰু ধুৱাই চুৱাই ধুনীয়াকৈ মানে ফেশ্বন শ্ব' কৰাই আৰু যাৰ গৰু মানে বেছি ধুনীয়া তাক মানে গৰাকীক মানে কি এটা পুৰস্কাৰ দিয়া হয়। চম্ভু আহিছে চম্ভু আৰু সেনেকে মানে গৰু চৰু ধুৱা যায় ভাল লাগে কিবা এটা নদীত বছৰৰ মূৰত একদিন নাকি কিন্তু হা তোক মানে মাজত দিবি। হাই দোস্ত জয় শ্ৰীৰাম। গাইছ গৰু ৰাস্তা এৰি পিনে ক'ত সোমাইছে দেখছি না? ইচ মানে অচিনাকি ৰাস্তা না, এইটো খেলত ভাল হোৱা নাই নেকি? বাকী বিহু বুলি কিবা এটা কৈ মানে আজি গৰু বিহু। গৰু বিহু এতিয়া আমি নদীত গা ধুব যাই আছো। গৰুকো গা ধুৱাম নিজে ধুম ধুই পেলাই মানে ঘৰত জলপান হব খাম বিয়ান লম। শুভেচ্ছা থাকিল কি বুলি গৰু বিহু বুলি ৰঙালী বিহু বুলি গোটাই আৰু এইফালে চাওক নদীত পুৰা একদম মানুহ গৰু সকলো মানে ভৰ্তি হৈছে। গতিকে মই ধুনীয়াকৈ ৰেডি হলো আৰু নদীত পুৰা একদম নামি যাও চলো। আৰু এইপিনে কাপোৰ কানি মানে গছত আলাইছে নহলে মানে গৰু কেইটা খচি পচি একদম নষ্ট কৰি দিব আৰু লগে লগে চোলা ফুল কৰি দিওঁ আৰু গা ধুব লাগে। আৰু এইবাৰ মানে সিমান এটা পানী নাই, মানে পানী কম যিহেতু মানে বৰষুণ যোৱা নাই, অলপ অলপ পানী আছে হলেও কথা নাই। আৰু সিহঁতৰ গৰু উঠি পাৰব লাগে নদীত এবাৰ পানী একাঠো পানী হোৱা নাই। এই মাছ পালো আহিলে চাকচোন নদীত মাজত আছো পানী হৈছে একাঠো কি হব? মোবাইল চোবাইল খেদাব গোটেই একদম অসাত চলি চাইছো ধৰ চালা মোহে দৌৰাই দিছি আৰু দুৱাৰ ভিতৰত মানে এইখিনি অকণমান ধোৱা আছে প্ৰায় 80 ৰূপৰ হৈছে আৰু এইখিনিয়ে মাতি আৰু গেছ এইপিনে গৰু ধোৱা পৰ্ব চলি আছে। অলপ মই মানে পানী চানী মাৰি যাওঁ দে অলপ যা খোৱা হল নে নাই তোৰ? হৈছে এইটা লাষ্ট দে মজা চিক্ৰিয়া গাছ এফালে নাই চব গা ধোৱা মাৰিব চব না গৰু নোহোৱা মানুহ কি কৰে মাৰ দলিয়ে গাছ এতিয়া মানে মই গা ধুম ধুনীয়াকৈ এইখিনি অলপ ধোৱা মানে 1 কুকাৰ পানী মানে একটা বেছি আৰু পানী নাই নদীত।
গাইস কানে সামনে পানি ফুটে অবস্থা নাই কি করা ডুব যাব গাইস এটা মানে গা ধুইছে উঠি নাই এটা টানিলে যে কলত ধৰে আৰু দেখা দেখা গা ধুইছো নদীৰ মাজত মোবাইল ফোনটো বৰি গাইস গা পা ধোৱা হৈ গ'ল ধুনীয়াকে একদম ফ্ৰেছ হৈ গ'লো আৰু টেনচন আৰু মানে লাহে লাহে যাওঁ আৰু ঘৰত পাগলা কৰি পানী মাৰি ইমান পানী মাৰি নেকি আৰু মোবাইল চোবাইল ডুবি যাব এতিয়া মজা মজা গাইছ এতিয়া ধুনীয়াকে মানে গা পা ধুই পিনে আহি গ'লো কাপোৰ চাপোৰ সলাই পিনে আৰু এতিয়া ঘৰত যাওঁ যাই পিনে আৰু কি হয় ধুনীয়াকে দেখাইছো চুৰ কৰিছে বোলে কিবা পাওঁ খোৱাৰ কাৰণে চাইকেল চুৰ কৰিছে এইবিলাক নাখাই আৰু বিহুৰ দিনাখন এই হলে মানুহ কিমান জাম লাগি গৈছে ডবাৰ মাৰি আছে কিজানি ক'ব নোৱাৰিছো আৰু কি হৈ আছে ধুনীয়াকে মানে নদীৰ পৰা আহি পিনে ঘৰতো মানে গা পা ধুই ললো কাৰণ নদীৰ পানীত মানে যিমান গা ধুলেও মানে সিমান মানে পাৰফেক্ট নহয় ধুনীয়াকে মানে ঘৰত ধুই ললো আৰু এতিয়া কাপোৰ চাপোৰ সলাই ললো আৰু আজি মানে আমাৰ ঘৰত মানে জলপান চলিব কাৰণ ৰাতিপুৱাৰ পৰা মানে আমাৰ ঘৰত মানে একো নচলে ভাত তাত নচলে আৰু দুপৰীয়া মানে জলপান চলে আৰু এইপিনে আমাৰ মানে বৌ ৰেডি কৰি আছে বৌ জলপান দৈ আপোনালোকৰ আজি আমাৰ ভোক লাগছি দৰকাৰ হ'ব আৰু গাইছ মোক কৈ আছে মোৰ যিমান ভোক লাগছি পৃথিৱীত কাৰো ইমান ভোক লগা নাই বলা খাবি দেই মানে খাবি ক'বাই আৰু ৰাখো নাই আৰু গাইছ হা গাইছ মোৰ কাৰণে বিয়ান লৈ আহিছে আজি গৰু কি দেই মানুহ দে নেকি পিন্ধিয়ে লাগিব বোলে এইটো হ'ল খাব লাগিল নি ইটো নি গাইছ চালা ধুনীয়াকে মানে ফিটিং হৈ গ'ল গাইছ মানে হৈছে দিয়ক একদম ফিটিং হৈছে আৰু ধুনীয়াকে মানে জলপান চলপান খাই ললো আৰু গৰু বিহুৰ দিনাখন মানে এইটো ভিডিঅ' সমাপ্ত কৰিছো আৰু লগ পাম নেক্সট ভিডিঅ'তে গতিকে বাই বাই